চাৰিওফালে গোটেই ভেজালেই ভেজাল তাৰ মাজতে যদি এনেকুৱা কিবা ফ্ৰেছ বস্তু কিছুমান পোৱা যায় তেতিয়াহ'লে ছোৱালীজনীক যে প্ৰথমতেই দিবলৈ মন যায় আৰু সেইকাৰণে এয়া এটা দুটাকৈ তেনেকৈ পানীত অকণমান তিয়াই লৈছোঁ তাৰপিছত তাইক যিহেতুকে গোটাকৈ দিলে মানে গুটি থাকে প্লাছ অকণমান বাকলি চাকলি গুচাই দিলে একেবাৰে মঙহখিনি নাইকিয়াই হৈ থাকে সেইকাৰণে ভাবিলোঁ এনেকৈ তাই যিটোতে এনেকৈ ফ্ৰুটছ ভৰাই পেলাই খায় সেই জুচাৰটোতে এনেকৈ কৰি ভৰাই দিলোঁ তাতে খালে মানে নষ্টও নহয় লগতে তাই খাবলৈও সুবিধা পাব ঘনচিকা পোৱালিটা আহিলে আৰু মোৰ হাততে ধুনীয়াকৈ বহি আছে কিন্তু উৰি গুচি যোৱা নাই এতিয়ালৈকে ছোৱালীক মৰম কৰিব লাগে আৰু চা মোৰ হাতত কেনেকৈ বহি আছে মৰম কৰি দিয়া মই উৰাই দিওঁ দেই কৈ দিয়াচোন মোৰ চুলিখিনি কাটি পেলালে কৈ দিয়া ছোৱালীটোক কৈ দিয়া বান্দৰে লৈ গ'ল তোমাৰ চুলি অ'কে মই তাই চৰাইটোক মই খাবলৈ দিওঁ কিবা এটা খাবলৈ দিওঁ অকণ পানী অকণ খুৱাই আনো দেই হ'ব অকণমান আদ্ৰিকা তুমি জামু খাবানে খাবা লোৱা থেংক ইউ কৈ দিয়া থেংক ইউ কোৱা তুমি থেংক ইউ নকোৱা বেয়া পাইছোঁ মই আজি খাই দিয়া চাওঁ তোমাৰ চুলিটো আৰু মই মানে এয়া চুলি আজি 2 তাৰিখ কালি 1 তাৰিখ আছিলে জানেই তাৰপাছতে এয়া দেখিছেনে ইয়াতে অকণ অকণ চুলি এতিয়াও আছে যিহেতুকে মই ইয়াত একেবাৰে খুৰ লগাব দিয়া নাছিলোঁ ইয়াত মই দিছিলোঁ মেচিন ইউজ কৰিবৰ কাৰণে যাৰ কাৰণে এয়া অকণ অকণ চুলি এতিয়াও আছে সেয়ে মানে খুৰটো লগালে যিহেতুকে অকণমান তালুখনত লাগি মেলি কাট খাই যাব পাৰে বুলি ভাবিয়ে মই সেই মেচিনটো ব্যৱহাৰ কৰিব দিলোঁ আৰু বোলে খুৰটো লগাব নাপায় বুলিও কোৱা শুনো সৰুতে নাজানো আৰু চব ভালে কথাবোৰ বেলেগ বেলেগ যেনেকৈ ইচ্ছা তেনেকৈ খাবলৈ দিছোঁ আৰু কিন্তু ইয়াৰ ভিতৰতে যিহেতুকে গুটি থাকে গুটিখিনি এৰুৱাই থাকিব লাগিব বাকলিখিনি থাকে সেইকাৰণে এইটো ইয়াত ভৰাই দিছিলোঁ কিন্তু তাই এইটো খোলা মেলাতহে ব্যস্ত এইটো খাই দিয়া আৰু অকণ খাই দিয়া ওলাইছে আকৌ খাই দিয়া কেহা হৈছে হয়নে অকণমান হিৰণি আহি গৈছে তাই গাটো ওলাইছে তুমি চেপি নাথাকিবা চেকা লাগি যাব গাত গোটেই পৰিলে এইফালে মায়ে মাছ 2টা ফ্ৰাই কৰিছিলে ভাবিলোঁ 2টা মাছকে 3টা মানুহে কেনেকৈ খাওঁ সেইকাৰণে ভাবিলোঁ পিটিকা অকণমানকে কৰোঁ আপোনালোকে বাৰু এনেকৈ ফ্ৰাই মাছ জলকীয়া পিঁয়াজ নিমখ তেল এনেকৈ দি পেলাই পিটিকা কৰি খাইছেনে নাই বাৰু ইয়াতে যদি ধনিয়া কেইটামান দিয়া হয় আৰু বেছি ভাল হৈ যায় আৰু এইফালে মাছৰ পিটিকাখন ৰেডি লগতে আছিলে কঁঠাল গুটিখিনি আপোনালোকেতো জানেই মই খৰিচা দি খাই ভাল পাওঁ সেয়ে পিঁয়াজ জলকীয়া অকণমান দি ইয়াতো নিমখ অকণমান তেল অকণমান দি পিটিকা কৰিলোঁ আৰু এই পিটিকাকেইটা হ'লে যে বেলেগ একো দৰকাৰেই নহয় হয়নে বাৰু আপোনালোকেও কওকচোন যিসকলে খাইছে এনেকৈ চাগে একদম পূৰা তৃপ্তি মাৰি খায় আৰু এনেকৈ এইখন পিটিকাও কমপ্লিট হৈ গ'ল লগতে আছিলে বুট আলু তিয়ঁহ দালি এনেকৈ কৰি মিক্স এটা তৰকাৰী আৰু এইফালে 2টা পিটিকা লগতে তিয়ঁহ আৰু পিঁয়াজ আৰু জলকীয়া দি পেলাই আজিৰ খানাটো আমাৰ ৰেডি হৈ গ'ল আৰু মই এনেকৈ খালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে খতম কৰি দিম বাই বাই এভৰিৱান